জুবিনবিহীন প্ৰথমটো বহাগত এইসকল কণ্ঠজীৱী গায়কক ৩ৰ পৰা ৬ লাখ টকা দি বিহুত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা কমিটিসকলক এবাৰ চাব খুজিছো। এইকাৰণে কৈছো, জুবিন দা নোহোৱাকৈ এইবাৰ বিহু কোনো এগৰাকী অসমীয়াই সুখেৰে উপভোগ কৰিব নোৱাৰে। এইবাৰ বিষাদৰ বসন্ত। এই বসন্তত কোনেও আপোন পাহৰা হ'ব নোৱাৰে, এই কাৰণে যে এইবাৰ বিহুত কথা এষাৰ ক'বলৈ, গান এটা গাবলৈ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ নাই। এইখন তালিকা ওলাইছে আৰু এই তালিকাত একাংশ কণ্ঠজীৱীয়ে তেওঁলোকৰ ৰেটটো বান্ধি দিছে। এতিয়া এইসকলৰ আমাৰ প্ৰশ্ন, জুবিন গাৰ্গৰ হত্যাৰ পিছত এওঁলোকে কৰবাত ঐক্যবদ্ধভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ বিচাৰি চৰকাৰক কিবা আহ্বান জনালেনে? জুবিন গাৰ্গৰ হত্যাৰ পিছত এওঁলোকে কিবা প্ৰতিবাদ কৰা দেখিলেনে? ইয়াৰ মাজতো বহুতকেই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰোৱালে, বহুতেই জুবিন গাৰ্গৰ লগত অনুষ্ঠান পৰিৱেশন কৰিলে আৰু হয়তো এই বসন্তত এওঁলোকে আবেগ ফালি চকুলো মচি মচি ক'ব, এই গানটো গাব নোৱাৰো, জুবিন দাৰ কথা মনত পৰিছে, হয়তো কান্দিও দিব। আৰু সেইকাৰণে বিহু সমিতিৰ মাননীয় উদ্যোক্তাসকল আপোনালোকক অনুৰোধ জনাইছো, এওঁলোকৰ আবেগত বিচলিত নহব আৰু নিজেই কওক, এওঁলোক ৩ৰ পৰা ৭ লাখ টকা পাবৰ যোগ্য নেকি? কাৰ গান গায়? কিমানটা গান আছে নিজৰ এওঁলোকৰ? এবাৰ সেইফালে এবাৰ এইফালে বুলি কৈ কৈ অযথা হৈ হাল্লা, অযথা কিছুমান অংগী ভংগী দেখুৱাই মানুহক আকৰ্ষিত কৰিব গ'লেই নহব। এওঁলোকৰ নিজস্বতা কি আছে? আৰু সেইকাৰণে কৈছো, এওঁলোকে জাতিৰ পক্ষত কি কাম কৰিছে, এওঁলোকে সাধাৰণ জনতাৰ কাৰণে কি কৰিছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মনত ৰাখিব, উদ্যোক্তাসকল কথাবোৰ মনত ৰাখিব। জুবিনবিহীন প্ৰথমটো বহাগত জুবিনৰ যি চিন্তা, যি চেতনা, জুবিনৰ যি ত্যাগ, জুবিনৰ সাধাৰণ মানুহৰ প্ৰতি থকা যি দায়বদ্ধতা, সেই কথাবোৰ আমি সোঁৱৰণ কৰিব লাগিব। আৰু যিসকলে জুবিন গাৰ্গক কৈ বেপাৰ কৰিব খোজে তেওঁলোকক আমি বাধা দিব লাগিব। আৰু মন কৰক, মই আপোনালোকক তালিকাখন দিছো, এওঁলোকৰ ৰেটবোৰ জনাইছো। আচুৰ্য বৰপাত্ৰ ৬.৫ লাখৰ পৰা ৭.৫ লাখ টকা এখেতৰ মানে ৰেট। আনহাতে নীল আকাশ ৬.৫ পৰা ৭.৫ লাখ। দিক্ষু শৰ্মা ৬ লাখৰ পৰা ৬.৫ লাখ। জুবলি বৰুৱা মানে ৫ লাখৰ পৰা ৬,৫০,০০০লৈকে ইয়াতে কৈছো। জুবলি বৰুৱা, দিক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ, নীল আকাশ। আপোনালোকে কেতিয়াবা কৰবাত ঐক্যবদ্ধভাৱে জুবিন গাৰ্গক ছিংগাপুৰত কোনে কেনেকৈ হত্যা কৰিলে এই কথাটো জানিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছেনে? আপোনালোককতো জুবিন গাৰ্গে বহুত দিলে, যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, তাৰপিছত আপোনালোকে কিয় কোৱা নাই কোনে কেনেকৈ হত্যা কৰিছে, তাৎক্ষণিকভাৱে আমাক জনাওক। এই কথাটোতো আপোনালোকে ক'ব পাৰে। আনহাতে প্ৰিয়ংকা ভৰালী ৪ লাখৰ পৰা ৫.৫ লাখ টকা। দীপলিনা ডেকা ৪,২০,০০০ পৰা ৪.৫ লাখ। সুবাসনা দত্ত ৩,৮০,০০০ পৰা ৪,৫০,০০০। জিতুল সোণোৱাল 2,50,000 পৰা 3,80,000। শংকুৰাজ কোঁৱৰ মানে 5 লাখৰ পৰা 6,50,000। কুসুম কৈলাশ 5 লাখৰ পৰা 5,30,000। প্ৰবীণ বৰা 4.5 লাখৰ পৰা 5 লাখ। দীপান্বিতা ডেকা 3,50,000 পৰা 4 লাখ টকা। এই কাৰবাৰবোৰ কি? ইমান ৰেটৰ মানুহ নেকি এওঁলোক? ইমান টকা দি এওঁলোকৰ গান শুনিব পৰা কৰবাত যুক্তিযুক্ততা আছে নেকি? এওঁলোকৰ গানত সেই দম আছে নেকি? এওঁলোকে গানৰ মাজেৰে কেতিয়াবা সাধাৰণ জনতাৰ কথা কৈছে নেকি? মানুহৰ কথা কৈছে নেকি? মন্টুমণি শইকীয়া 3.5 লাখৰ পৰা 4 লাখ টকা। মৰ্মিতা মিত্ৰ 3ৰ পৰা 4 লাখ টকা। গতিকে আমাৰ একদম স্পষ্ট কথা, এইবাৰ জুবিনবিহীন প্ৰথমটো বহাগত অসমৰ থলুৱা শিল্পীসকলক, জুবিন অনুৰাগী একাংশ বহুত ভাল গায়ক আছে যিসকলে জুবিনদাৰ গান মানে ইমান প্ৰাণ ভৰি গায়, তেওঁলোকৰ প্ৰাণত ইমান কাতৰতা আছে জুবিন গাৰ্গক লৈ, তেওঁলোকৰ কণ্ঠত ইমান আবেদন আছে। তেনেকুৱা কনিষ্ঠ গায়কক মাতক, যিসকলে জুবিন গাৰ্গৰ গান চৰ্চা কৰি আছে, জুবিন গাৰ্গৰ গান অনুশীলন কৰি আছে, জুবিন গাৰ্গৰ গান ভালদৰে গোৱাৰ সামৰ্থ্য আছে। আৰু যদি কাৰোবাক লাগে আমি দিম যোগাযোগ কৰি, এনেকুৱা তেনেকুৱা গায়ক। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক আৰু উদ্যোক্তাসকল আপোনালোকে কথাবোৰ চিন্তা কৰক। এইসকল লোকক ইমান লাখ টকা দি নিমন্ত্ৰণ কৰাৰ কোনো প্ৰয়োজন নাই। এওঁলোকে কোনোদিন চৰকাৰৰ জনবিৰোধী কাম কাজৰ মুকলি বিৰোধিতা কৰিব পৰা নাই। এওঁলোকে কোনোদিন সাধাৰণ জনতাৰ হৈ মাত এষাৰ দিয়া নাই। এওঁলোকে কোনোদিন প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে মাত এষাৰ দিয়া নাই। আৰু এই যিখন তালিকা অসম লাইভত প্ৰচাৰ হৈছে, এয়া যদি অসত্য তেতিয়াহ'লে তেওঁলোকৰ মাচুল সম্পৰ্কে আমাৰ ক'বলগীয়া কথাখিনি উঠাই ল'ম। কিন্তু তেওঁলোকৰ যি স্থিতি,
তেওঁলোকৰ যি চৰিত্ৰ, তেওঁলোকৰ যি স্বভাৱ, এগৰাকী মানে গায়ক হিচাপে, এগৰাকী শিল্পী হিচাপে, তেওঁলোকেতো নিজকে শিল্পী বুলি কয়, শিল্পী হিচাপে তেওঁলোকৰ যিটো দায়বদ্ধতা জনতাৰ প্ৰতি, সেইটো নাই। আগতেও কৈছিলো, এতিয়াও কৈ যাম। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। জুবিনৰ আবেগ, জুবিনৰ চিন্তা, জুবিনৰ চেতনা, জুবিনৰ স্থিতিক আমি জীয়াই ৰাখিব লাগিব। জুবিনবিহীন প্ৰথমটো বহাগত আমি সংকল্প ল'ব লাগিব, অসম আৰু অসমীয়াৰ হৈ আমি অনবৰতে মাত মাতিম, অনবৰতে সজাগ আৰু সচেতন হৈ থাকিম। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি ঐক্যবদ্ধ হৈ থাকিম। কোনো বহিৰাগতক আমি সুযোগ নিদিওঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।